নমস্কাৰ, মই আচলতে অপূৰ্বজন দত্তই আপোনালোক সকলোকে ডেষ্টিনি জাৰ্নি আন এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি এই ভিডিঅ'ত আলোচনা কৰা হ'ব ৰাস পূৰ্ণিমাৰ পিছত লাভ হ'বলগীয়া 5 ৰাশিৰ বিষয়ে। কোন ৰাশিৰ কাৰণে ৰাস পূৰ্ণিমাৰ পৰা শুভ হ'ব আৰু কোন ৰাশিয়ে জীৱনত সকলো প্ৰাপ্তি সৰ্বোচ্চ প্ৰাপ্তি হ'ব। 12টা ৰাশি আছে। 12টা ৰাশি গ্ৰহৰ গোচৰৰ ওপৰত ভিত্তি কৰি কম বেছি পৰিমাণে তেওঁলোকৰ লাভ লোকচান হয়। আৰু এইখিনি সময়ত আলোচনা কৰিম যে কোনকেইটা ৰাশিৰ সৰ্বোচ্চ লাভ হ'ব। সাধাৰণতে দেখা গৈছে যে 12টা ৰাশিৰ ভিতৰত 5টা ৰাশিয়ে শুভ সময় চলিব। ৰাস পূৰ্ণিমাৰ পিছৰ পৰা এই 5টা ৰাশিয়ে জীৱনত সকলো প্ৰাপ্তি হ'ব। কোনোবাই যে কৰ্মস্থান পোৱা নাছিলে কৰ্মস্থান পাব, কৰি থকা কৰ্মত প্ৰগতি হ'ব, ব্যৱসায়ত প্ৰগতি হ'ব, স্বাস্থ্যৰ উন্নতি হ'ব। গতিকে আপুনি যদি জানিব বিচাৰিছে গতিকে ভিডিঅ'টো আপুনি শেষলৈকে চাব। আৰু ৰাস পূৰ্ণিমাৰ পিছত আপোনাৰ জীৱনলৈ প্ৰথম পৰিৱৰ্তন অহা ৰাশিটো হ'ল মেঘ ৰাশি। যদি আপোনাৰ মেঘ ৰাশি হয় তেনেহ'লে আপোনাৰ কাৰণে লাভ হ'ব, স্বাস্থ্যৰ ক্ষেত্ৰত উন্নত হ'ব, ব্যৱসায়িকভাৱে আপুনি সফল হোৱাৰ যোগ থাকে। ব্যৱসায়ত যি বাধা আছিলে সেই বাধা আপোনাৰ দূৰ হ'ব। আৰু যি পাৰ্টনাৰশ্বিপ যদি ব্যৱসায় কৰি আছে সেই পাৰ্টনাৰশ্বিপ ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনাৰ যি সমস্যা সৃষ্টি হৈছিলে সেই সমস্যাবিলাক আপোনাৰ দূৰ হ'ব। আপুনি বিভিন্ন ঠাইত ফুৰিব পৰাকৈ আজি যোগ সৃষ্টি হয়। গতিকে আপুনি এইখিনি সময় বিভিন্ন ঠাইত ফুৰা চকা এইবিলাক কৰিব পাৰিব, অৰ্থাৎ আমোদ প্ৰমোদ লাভ কৰিব। আৰু আপোনাৰ পিছতে অৰ্থাৎ তাৰ পিছৰ ৰাশিটো হৈ গ'ল বৃষ ৰাশি। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আপোনাৰ কাৰণে এইখিনি সময় যথেষ্ট ভাল হ'ব। আপোনাৰ স্বাস্থ্যৰ উন্নত হ'ব। বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি যি সমস্যাত ভুগি আছে সেই সমস্যা উন্নত হ'ব। আৰু যিসকল শিল্প চৰ্চাৰ লগত জড়িত হৈ আছে অৰ্থাৎ শিল্পী, তেওঁলোকৰ কাৰণে এইখিনি সময় যথেষ্ট ভাল হ'ব। আৰু এই সময়খিনিয়ে তেওঁলোকক সুনাম দিব, অৰ্থাৎ নেম ফ্ৰেম সকলো দিব। তেওঁলোকৰ কাৰণে শুভ সংবাদ আহিব। গতিকে আপোনাৰ যদি বৃষ ৰাশি হয় তেনেহ'লে আপোনাৰ কাৰণে পজিটিভ বুলি ক'ব পাৰি। ঠিক তেনেকৈ আপোনাৰ পিতৃ মাতৃৰ যি স্বাস্থ্য অশুভ আছিলে সেই স্বাস্থ্য আপোনাৰ কাৰণে লাভ হ'ব বা তেওঁলোকৰ স্বাস্থ্য উন্নত হ'ব। অৰ্থাৎ দ্বিতীয় ৰাশিটো হ'ল বৃষ ৰাশি। আৰু ইয়াৰ পিছত তৃতীয় যিটো ৰাশি হ'ল সেয়া হ'ল তুলা ৰাশি। যদি আপোনাৰ তুলা ৰাশি হয় তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে ভাল হ'ব। তুলা ৰাশিৰ ব্যক্তিসকলে এই সময়খিনিত ভগৱান বিষ্ণুৰ পৰম কৃপা লাভ কৰিব। আৰু বিষ্ণুৰ কৃপাত তেওঁলোকৰ ক্ষেত্ৰত ব্যৱসায়িকভাৱে অগ্ৰগতি হ'ব। বেংকিং সম্বন্ধীয় কামবিলাক তেওঁলোকৰ হৈ উঠিব। আৰ্থিক স্থিতি তেওঁলোকৰ কাৰণে বেটাৰ হ'ব, অৰ্থাৎ আৰ্থিক স্থিতি আগতকৈ ভাল হ'ব। পাবলগীয়া পইচা ক'ৰবাত যদি পোৱা নাছিলে এইখিনি সময়ত পোৱাৰ যোগ থাকে। আৰু বন্ধুৰ সহায়ত আপোনাৰ সহায়ৰ হাতখন দীঘল হ'ব, যাৰ জৰিয়তে আপুনি প্ৰগতি কৰিব পাৰিব। এইখিনি সময় আপোনাৰ কাৰণে ভাল বুলি ক'ব পাৰি। ইয়াৰ পিছৰ যিটো ৰাশি সেই ৰাশিটো হ'ব ধনু ৰাশি। যদি আপোনাৰ ধনু ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত কৃপা লাভ কৰিব বিষ্ণুৰ। অৰ্থাৎ ভগৱান বিষ্ণুৰ কৃপাত আপুনি জীৱনৰ সৰ্বোচ্চ প্ৰাপ্তিৰ যোগ থাকে। বিশেষকৈ আপোনাৰ কৰ্মত অগ্ৰগতি হ'ব, ব্যৱসায় বাণিজ্য আপোনাৰ কাৰণে ভাল হৈ আহিব। বহুদিন আপুনি ভুগি থকা আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত আপোনাৰ অৰ্থাৎ ৰোগ আপোনাৰ ভাল হ'ব। আৰু আপোনজনৰ পৰা আপুনি সহায় লাভ কৰিব। আৰু ঘৰুৱা যি অশান্তি আছে সেই অশান্তিবিলাক আপোনাৰ দূৰ হ'ব। অৰ্থাৎ এইখিনি সময়ত আপোনাৰ ধনু ৰাশিৰ কাৰণেও ভাল সময় চলিব। ভগৱান বিষ্ণুৱে আপোনাৰ ক্ষেত্ৰত যি বাধা আহিছে সেই বাধা দূৰ কৰিব। আৰু ইয়াৰ পৰৱৰ্তী যিটো ৰাশি সেয়া হ'ল মীন ৰাশি। যদি আপোনাৰ মীন ৰাশি হয় তেনেহ'লে আপোনাৰ ক্ষেত্ৰত এই সময়খিনি যথেষ্ট ভাল বুলি ক'ব পাৰি। আৰু এই সময়ত আপোনাৰ ক্ষেত্ৰত যি কৰ্মস্থান আছে সেই কৰ্মস্থানৰ প্ৰগতি আহিব। আপোনাৰ মাতৃৰ স্থান আপোনাৰ ভাল হ'ব। আৰু সা সম্পদ ক্ৰয় কৰিব পৰাকৈ আপোনাৰ যোগ সৃষ্টি হয়। সা সম্পদ ক্ৰয় বিক্ৰয় বিকাৰ ক্ষেত্ৰত আপোনাৰ যি বাধা আছে সেই বাধাখিনি দূৰ হ'ব। ভাতৃৰ সহায় লাভ কৰিব। আৰু বিদ্যাৰ্থীসকলে বিশেষকৈ যিসকলে পঢ়া শুনা কৰিছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এইখিনি সময় যথেষ্ট উন্নত হ'ব বা তেওঁলোকৰ কাৰণে ভাল হ'ব। আৰু বিবাহৰ ক্ষেত্ৰত যিসকলে চিন্তা চৰ্চা কৰি আছিলে ৰাস পূৰ্ণিমাৰ পৰা তেওঁলোকৰ বিবাহৰ ক্ষেত্ৰত যি বাধা আছে সেই বাধা দূৰ হ'ব আৰু বিবাহৰ পৰ্যায়লৈকে গমন কৰিব। আৰু সমান্তৰালকৈ যিসকলৰ বৈবাহিক জীৱন বৰ এটা সুস্থিৰ নাছিলে বা টেনশ্যন হৈছিলে তেওঁলোকৰ ক্ষেত্ৰতো এইখিনি সময় যথেষ্ট উপকাৰী হ'ব, অৰ্থাৎ লাভজনক হ'ব। ভগৱান বিষ্ণুৰ কৃপাত তেওঁলোকৰ ক্ষেত্ৰত সকলো সমস্যা দূৰ হ'ব। এই যিকেইটা ৰাশিৰ কথা ক'লোঁ এই ৰাশিৰ ব্যক্তিসকলৰ ক্ষেত্ৰত পজিটিভ আহিব। আৰু তেওঁলোকে কিছু ধৈৰ্য ধৰিব লাগিব। আৰু তেওঁলোকে সাধাৰণতে এই দুটা সাধাৰণ উপায় কৰিলে ভাল হ'ব। প্ৰথম কথা হ'ল তেওঁলোকে বিষ্ণু মন্দিৰ দৰ্শন কৰিলে যথেষ্ট শুভ হ'ব। বিষ্ণু মন্দিৰ গ'লে হালধীয়া ৰঙৰ
যিকোনো ফল মূল তেওঁলোকে শৰাই হিচাপে আগবঢ়াব পাৰিলে তেওঁলোকৰ কাৰণে এইখিনি সময় আৰু শুভ হৈ পৰিব। আন এটা উপায় হ'ল, আপুনি এইখিনি সময়ত কৰিব পৰা আন এটা উপায় হ'ল, ভগৱান বিষ্ণুৰ প্ৰিয় ময়ূৰ পাখি আপুনি ঘৰত আনি যদি ৰাখিব পাৰে, এইখিনি সময় আপোনাৰ কাৰণে যথেষ্ট উপকাৰী হ'ব। আৰু এই সময়খিনিত আপোনাৰ সন্তানে যদি পঢ়া শুনাৰ ক্ষেত্ৰত যি বাধা পাই আছে বা পঢ়া শুনাত মন নবহে বা পঢ়া শুনাৰ দিশত তেওঁলোকে কৃতকাৰ্য হ'ব পৰা নাই, তেওঁলোকৰ কাৰণে এই ময়ূৰ পাখি আনি তেওঁ যিটো পঢ়া ৰুম, সেই পঢ়া ৰুমৰ যিটো উত্তৰ পূব কোণ হয়, সেই উত্তৰ পূব কোণত ৰাখিবলৈ যত্ন কৰিব। আৰু এই দুটা উপায় আপোনালোক প্ৰত্যেকজনে কৰিব আৰু আপোনাৰ কাৰণে আৰু ভাল হ'ব। ভগৱান বিষ্ণুৰ কৃপাত আপোনাৰ যথেষ্ট উন্নতি হ'ব। ধন্যবাদ। পুনৰ আন এক ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম।